নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকক খুব এটা ভাল খবৰ জনাবলৈ লৈছোঁ, কাৰণ আগষ্ট মাহৰ সৰ্ববৃহৎ নিযুক্তিৰ বিষয়ে এই ভিডিঅ'টোত আমি আলোচনা কৰিছোঁ। বহুকেইটা ৰিক্ৰুইটমেণ্টৰ বিষয়ে এই ভিডিঅ'টোতে আমি আলোচনা কৰিছোঁ। সকলোখিনি ডিটেইলছ আপোনালোকে শেষলৈকে যদি চাই থাকে লাভ কৰিব পাৰিব। আৰু এই ৰিক্ৰুইটমেণ্টৰ বাবে আপোনালোকে কি এলিজিবিলিটি লাগিব আৰু কি এপ্লিকেশ্যন ফি লাগিব, আৰু আপোনালোকৰ বয়সসীমা কিমান, আপোনালোকৰ চেলাৰী কিমান, আপোনালোকে কোনসকলে এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব আৰু কেনেদৰে এপ্লাই কৰিব পাৰিব, সকলোখিনি ডিটেইলছ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে লাভ কৰিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকি আপোনালোকে এই পোষ্টকেইটাৰ বাবে নিজৰ মোবাইলতে এতিয়াই এপ্লাই কৰি লওক, কাৰণ এইটো হৈছে আগষ্ট মাহৰ এটা নিযুক্তি। আহক তেনেহ'লে দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ৰিক্ৰুইটমেণ্টসমূহ পাব্লিছ কৰিছে বেংক অফ বৰোদাৰ ফালৰ পৰা, আৰু ইয়াৰ লাষ্ট ডেট হৈছে 26/8/2025। আগষ্ট মাহৰ 26 তাৰিখলৈকে আপোনালোকৰ এই পোষ্টসমূহৰ বাবে এপ্লাই চলি থাকিব। আৰু ইয়াত কোৱা হৈছে যে 417টা মেনেজাৰ আৰু অফিচাৰ পোষ্টৰ বাবে ৰিক্ৰুইটমেণ্ট ৰিলিজ হৈছে, আৰু এই ৰিক্ৰুইটমেণ্টসমূহ ৰিলিজ কৰিছে বেংক অফ বৰোদাই। তলতে দিয়া হৈছে মেনেজাৰ চেলছৰ বাবে নংছ অফ পোষ্ট হৈছে 227টা, 227টা পোষ্ট ইয়াতে মুকলি হৈছে, আৰু এজ লিমিট হৈছে 24ৰ পৰা 34 বছৰ। আপোনালোকে 24ৰ পৰা 34 বছৰ বয়সৰ লোকসকলে এপ্লাই কৰিব পাৰিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন হৈছে ইয়াতে গ্ৰেজুৱেশ্যন পাছ কৰা হ'ব লাগিব। আপোনালোক যিকোনো ছাবজেক্টৰ পৰা গ্ৰেজুৱেশ্যন পাছ কৰা হ'ব লাগিব। আৰু ইয়াতে পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ বুলিও এটা দিয়া হৈছে, মিনিমাম 3 years অফ এক্সপিৰিয়েঞ্চ ইন চেলছ ইন বেংকিং এণ্ড ফাইনেন্সিয়েল ইনষ্টিটিউশ্যনছ এক্সক্লুচিভলি ইন লিয়েবিলিটিছ প্ৰডাক্টছ। তাৰপিছতে যিখিনি অফিচাৰ এগ্ৰিকালচাৰ চেলছৰ পোষ্ট আছিল তাৰ নংছ অফ পোষ্ট হৈছে টোটেল 142টা পোষ্ট, আৰু এজ লিমিট ইয়াৰ বাবেও হৈছে 24ৰ পৰা 36 বছৰ। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে হৈছে মেণ্ডেটৰী দিয়া হৈছে 4 year ডিগ্ৰী অৰ গ্ৰেজুৱেশ্যন ইন এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ, এনিমেল হাজবেণ্ডেৰী, ভেটেৰিনেৰী ছায়েন্স, ডেইৰী ছায়েন্স, ফিচাৰী ছায়েন্স, পিচিকালচাৰ, এগ্ৰি মাৰ্কেটিং এণ্ড কোঅপাৰেশ্যন এণ্ড বেংকিং, এগ্ৰ ফৰেষ্ট্ৰী, এগ্ৰিকালচাৰেল বায়'টেকনলজি, বিটেক বায়'টেকনলজি, ফুড ছায়েন্স, এগ্ৰিকালচাৰ বিজনেছ মেনেজমেণ্ট, ফুড টেকনলজি, ডেইৰী টেকনলজি, এগ্ৰিকালচাৰেল ইঞ্জিনিয়াৰিং, চেৰিকালচাৰ, ফিচাৰিং ইঞ্জিনিয়াৰিং, এইকেইটাৰ বিষয়ত আপোনালোকৰ ডিগ্ৰী বা গ্ৰেজুৱেশ্যন থাকিব লাগিব। আৰু প্ৰিফাৰেবল বুলি দিয়া হৈছে 2 year ফুল টাইম পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী অৰ ডিপ্ল'মা ইন চেলছ মাৰ্কেটিং, এগ্ৰি বিজনেছ, ৰুৰেল মেনেজমেণ্ট এণ্ড ফাইনেন্স। আৰু পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ ইয়াতো দিয়া হৈছে মিনিমাম 1 year এক্সপিৰিয়েঞ্চ ইন এগ্ৰি চেলছ, প্ৰিফাৰেবলি ইন BFSI। আৰু ইয়াৰ পাছৰ পোষ্টকেইটা হৈছে মেনেজাৰ এগ্ৰিকালচাৰ চেলছ, ইয়াতে টোটেল পোষ্ট হৈছে 48টা, আৰু এজ লিমিট ইয়াৰ বাবে হৈছে 26 to 42, 26 বছৰৰ পৰা 42 বছৰ বয়সৰ লোকসকলে এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন হৈছে 4 year ডিগ্ৰী গ্ৰেজুৱেশ্যন ইন এগ্ৰিকালচাৰ, একেই হয় এইকেইটা। আপোনালোকে এই ছাবজেক্টকেইটাত গ্ৰেজুৱেশ্যন কৰা হ'লে এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে প্ৰিফাৰেবল 2 year ফুল টাইম পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী অৰ ডিপ্ল'মা ইন চেলছ মাৰ্কেটিং, এগ্ৰি বিজনেছ, ৰুৰেল মেনেজমেণ্ট এণ্ড ফাইনেন্স। আৰু পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ ইয়াতে দিয়া হৈছে মিনিমাম 3 year এক্সপিৰিয়েঞ্চ ইন এগ্ৰি চেলছ, প্ৰিফাৰেবলি ইন BFSI। ইয়াৰ পাছতে আপোনালোকৰ এজ ৰিলেক্সেশ্যন ইয়াতে দিয়া হৈছে কেটেগৰী ৱাইজ। SC STৰ বাবে 5 years ৰিলেক্সেশ্যন, OBCৰ বাবে 3 years, PWDৰ বাবে যিখিনি আনৰিজাৰ্ভড হয় তেওঁলোকৰ বাবে 10 years, আৰু PWD OBCৰ বাবে 13 years, আৰু PWD SC STৰ বাবে 15 years ৰিলেক্সেশ্যন আপোনালোকৰ দিয়া হৈছে। ইয়াতে আপোনালোকে বহুত বছৰ বয়সলৈকে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু ছাৰ্ভিচ লেবিলিটি অনলি কেণ্ডিডেটছ উইলিং টু ছাৰ্ভ এনিহুৱেৰ ইন ইণ্ডিয়া শুড এপ্লাই। আৰু ইণ্ডিয়াৰ যিখিনি ছাৰ্ভ হয় তেওঁলোকেহে ইয়াত এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে এপ্লিকেশ্যন ফি দিয়া হৈছে PWDৰ বাবে 175 প্লাছ পে'মেণ্ট গেটৱে চাৰ্জেছ, আৰু SC STৰ বাবে যিখিনি ফিমেল তেওঁলোকৰ বাবে 175, আৰু UR EWS আৰু OBCৰ বাবে 850 পে'মেণ্ট মানে এপ্লিকেশ্যন ফি কৰিব লাগিব। আপোনালোকে কেনেকৈ এই পোষ্টসমূহৰ বাবে এপ্লাই কৰিব পাৰিব সকলোখিনি ডিটেইলছ মই ক'ম, মানে মই ডেছক্ৰিপশ্যন বক্সত এটা অফিচিয়েল ৱেবছাইট দি দিম, তাতে গৈ আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় বুলি ভাবে তেনেহ'লে নিশ্চয় আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ পাছতে ইম্পৰ্টেণ্ট ডেটছৰ কথা ক'বলৈ গ'লে অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 6 আগষ্ট 2025। 2025 চনৰ 6 আগষ্টৰ পৰা এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে, আৰু লাষ্ট ডেট হৈছে 26 আগষ্ট 2025।
আপোনালোকে 26 আগষ্টলৈকে এপ্লাই কৰিব পাৰিব। ইমানখিনি আছিলে ডিটেইলছ। যদি ভিডিঅ'টো ভাল লাগে আৰু ইণ্টাৰেষ্টেড হয় আপোনালোকে নিশ্চয় এপ্লাই কৰিব আৰু মই ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব বুলি আশা থাকিল। ধন্যবাদ।